2025 চনৰ মেট্ৰিক পৰীক্ষাৰ ৰেজাল্টৰ লিংক মুকলি কৰিছে। পুনৰ ছাত্ৰ-ছাত্ৰীক জনাই দিব বিচাৰিছো, সেৱা বোৰ্ডে অফিচিয়েলি মেট্ৰিক পৰীক্ষাৰ ৰেজাল্টৰ দুটা লিংক ইতিমধ্যে মুকলি কৰি দিছে। সেই দুটা লিংকতে তোমালোকে 2025 চনৰ মেট্ৰিক পৰীক্ষাৰ ৰেজাল্ট চাব পাৰিবা। কেনেকৈ চাব পাৰিবা এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক জনাই দিয়া হ'ব। প্ৰথমতে তোমালোকে কাম কৰিবা, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক পাবা, লিংকত ক্লিক কৰিলে এনেধৰণৰ ইণ্টাৰফেচ আহিব। তাৰ পিছত তোমালোকৰ কাম কৰিব লাগিব, এই পেজৰ তলত যাব লাগিব, স্ক্ৰল ডাউন কৰিবা। তাৰ পিছত এই পেজৰ তলত চোৱা দুটা লিংক, অফিচিয়েল দুটা লিংক ইয়াতে পাই যাবা। লিংক অন লিংকটো যেতিয়া ক্লিক কৰিবা, তাৰ পিছত তোমালোকে সেৱা বোৰ্ডে ঘোষণা কৰিছে বা মুকলি কৰি দিয়া দুটা লিংক তোমালোকে ইয়াতে পাই যাবা। তাৰ পিছত তোমালোকে মেট্ৰিক পৰীক্ষাৰ ৰেজাল্ট চাব পাৰিবা। যেতিয়া মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব, তেতিয়াই তোমালোকে সেৱা বোৰ্ডে ঘোষণা কৰা অফিচিয়েল দুটা লিংকতে তোমালোকে অতি সোনকালে ৰেজাল্ট চাব পাৰিবা। এতিয়া তোমালোকে কাম কৰা, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছো, লিংকত ক্লিক কৰি এতিয়াই নিজৰ মোবাইলত চেক কৰি থাকা, কাৰণ অফিচিয়েল লিংক মুকলি কৰি দিছে ৰেজাল্টৰ। আৰু ৰেজাল্ট ঘোষণা কৰিলে সেই অফিচিয়েল দুটা লিংকতে তোমালোকে অতি সোনকালে চাব পাৰিবা। আৰু যদি কিবা প্ৰব্লেম হয়, তেতিয়াহ'লে তোমালোকে আৰু ৱেবছাইটৰ নাম ইয়াতে লিখা আছে, সেইবিলাক ৱেবছাইটতে তোমালোকে চাব পাৰিবা। এতিয়া কাম কৰা, ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছো, লিংকত ক্লিক কৰি এতিয়াই চেক কৰি থাকা, এতিয়াৰ পৰা চেক কৰি থাকা।